নমস্কাৰ সকলোৰে কি খবৰ বহুত দিন বহুতে গেপ হ'ল প্ৰায় 1 মাহ 2 মাহ আগত চাগে মই ভিডিঅ' আপলোড কৰিছিলোঁ। প্ৰথম কথা হ'ল মোৰ মোবাইল বেয়া হৈছিল। আজি এমাহ আগত মোবাইল বেয়া হৈছিল, স্ক্ৰীনটো বেয়া হৈছিল কাৰণে ঘৰত পঠাইছিলোঁ মোবাইলটো। মোৰ মোবাইলে নাছিল আজি 1 মাহ ধৰি, লগতে সময় নাই। মোবাইল এতিয়া আহিল বাৰু, কিন্তু মোবাইল আহিলেও মোবাইলটো আৰু বেয়াই হৈছে, ভাল কৰিলেও যদিও ভাল নহ'লে। তো আই হোপ সকলোৱে প্ৰিপাৰেশ্যন কৰি আছে। আৰু ট্ৰেইনিঙত সকলোৱে জানে ছানডেৰ বাহিৰে ইয়াতে সময় নাই। ছানডে অকণমান সময় পায়, তাকো ৱৰ্কিং থাকে। নামত ছানডে, কামত ছেমেই হয়। মোবাইলটো অকণমান পাওঁ 2-3 ঘণ্টাত, আৰু মোবাইল জমা হৈ যায় 2 ঘণ্টা 3 ঘণ্টা ইউজ কৰি জাষ্ট। তো সময়ৰ বহুত অভাৱ ইয়াতে ট্ৰেইনিঙৰ টাইমত। সেইকাৰণে এইবিলাক কণ্টিনিউ কৰিব নোৱাৰি আৰু ইউটিউব। আৰু বাকী ইয়াতো ভিডিঅ' বনোৱা এইবিলাকতো মানাই। বাকী এনেই ইয়াৰ ভিডিঅ' বনোৱা মানা আছে। বাকী মই যিহেতু স্ক্ৰীণ ৰেকৰ্ড দিছোঁ, এইবিলাকত তেনেকুৱা নাই। আৰু ইয়াতে যিহেতু মই একো ইনফৰমেশ্যন শ্বেয়াৰ কৰা নাই। মেইন কথা, আমি ইনফৰমেশ্যন শ্বেয়াৰ কৰিব নোৱাৰোঁ ভিতৰৰ ইয়াৰে বা আছাম ৰাইফলছৰ। বাকী মই আজি অকণমান এক্সপিৰিয়েঞ্চ জনাম। আৰু যিহেতু 4-5 মাহ ফৌজত কটালোঁ। আজি ফেব্ৰুৱাৰী 24 আহিছিলোঁ, জুন 8 আজি 4 মাহ যিহেতু হ'ল। তো কেনেকুৱা এক্সপিৰিয়েঞ্চ, কেনেকুৱা লাগিল, বা কেনেকৈ ট্ৰেইনিং কৰিব লাগে। যিহেতু আমি 10 উইক্স ক্লিয়াৰ কৰিলোঁ ট্ৰেইনিঙৰ, আমাৰ 10 উইক্স ক্লিয়াৰ হ'ল। কালিৰ পৰা 11 উইক ষ্টাৰ্ট হ'ব। তো 10 উইক্স ক্লিয়াৰ কৰিলে মোটামুটি আমি ফৌজি বনিলোঁ। আৰু আমাক ইয়াতে কোৱা হৈছে 10 উইক্স ক্লিয়াৰ আধা চলজাৰ চলাই। আৰু তেনেকুৱা যিহেতু হয়, অকণমান এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিম বুলি মই ভাবিলোঁ। তো প্ৰথম কথা, ইয়াতে একদম সঁচা কথা ক'ব গ'লে, যিটো আমাৰ মাইণ্ডছেট থাকে আৰ্মি বা ফৌজত অহাৰ আগত, সেইটো মাইণ্ডছেট কিন্তু ইয়াতে অহাৰ পিছত নাথাকে। একদম ট'টেলি ডিফাৰেণ্ট হৈ যায়। মোৰ বুলি নহয়, সকলোৰে এইটো হয়ে। আমি বাহিৰৰ পৰা আমি যিমান দেখি থাকোঁ তেনেকুৱাই, কিন্তু তাৰ কাৰণে বহুত মেহনত কৰিব লাগে। সেইটো কথা মেইন কথা, তাৰ কাৰণে কষ্ট কৰিবই লাগিব। মেইনলি ইয়াত অহাৰ পিছত, মেইনলি ট্ৰেইনিঙত অহাৰ পিছত প্ৰথম দিনৰ পৰা কষ্ট কৰিবই লাগিব। 0 ছেকেণ্ডৰ ৰেষ্ট নাই। যিদিনালৈকে ইয়াতে থাকিব, সেইদিনালৈকে ইয়াত এক্টিভ থাকিবই লাগিব। তো সেইটো কথা। বহুত ল'ৰা ইয়াৰ পৰা ডিছচাৰ্জ গ'ল অলৰেডি। কালি 4 দিনমান আগত 2জনমান ল'ৰা ডিছচাৰ্জ গ'ল। এজনে এনাই গ'ল, এজনৰ কিবা গলৰ প্ৰব্লেম আছিল। তো সি মেডিকেল খাটি সি গুচি গ'ল আৰু থাকিব নোৱাৰে, পে'মেণ্ট কৰি গ'ল। ইয়াতে যাবৰ কাৰণে পে'মেণ্ট কৰি যাব লাগে 3 মাহৰ। যেতিয়া ট্ৰেইনিং ষ্টাৰ্ট হয়, ট্ৰেইনিং ষ্টাৰ্ট হোৱাৰ পিছত যদি ডিছচাৰ্জ যাব লাগে, তো পে'মেণ্ট কৰি যাব লাগে। ট্ৰেইনিং ষ্টাৰ্ট নহওঁতে কিন্তু এনেই যাব পাৰে। তো ইয়াত মেণ্টেলি ষ্ট্ৰং হ'ব লাগিব। ফৌজত অহাৰ কাৰণে প্ৰথম কথা মেণ্টেলি ষ্ট্ৰং থাকিব লাগিব। ইয়াতে বহুত ল'ৰা আহে কান্দি থাকে ৰাতি হ'লে, তেনেকুৱাও হয়। হৈছে আমাৰ লগৰবিলাকৰ হৈ যায়, চকু পানী ওলাই যায়। বাকী মেইনলি মই এটা কথা যদি কওঁ, বাকীকেইটা ফ'ৰ্চৰ তুলনাত আছাম ৰাইফলছ আটাইতকৈ হাৰ্ড। আমি পিলত গম পালোঁ, আগতে শুনি আছিলোঁ, এতিয়া এক্সপিৰিয়েঞ্চ কৰিলোঁ। কাৰণ চবতকৈ হাৰ্ড বহুতেই হাৰ্ড আছাম ৰাইফলৰ ট্ৰেইনিংটো। বাকী ফ'ৰ্চত কি আছে, বহুত ৰিলেক্স পায়। ফোন এলাউ থাকে। ফোন এলাউ থাকিলে কি হয়, মেণ্টেলি ঘৰৰ লগত কথা পাতিলে অলপ মেণ্টেলটো বহুত ভাল হয়। মেণ্টেল হেল্থ ভাল থাকে। CISF BSFত CRPFত দেখোঁ, তেওঁলোকে ডেইলি মোবাইল তেওঁলোকৰ লগত থাকে। তেওঁলোকে বন্দুকৰ ফটো দিয়ে, তেওঁলোকে ড্ৰেছত এনি টাইম ফটো ভিডিঅ' ৰিল বনাই থাকিব পাৰে। আমি মোবাইল পাওঁ, আমিতো আমাৰ বেৰেকৰ বাহিৰত মোবাইল নিব নোৱাৰোঁ। যি 1-2 ঘণ্টা মোবাইল পাওঁ ছানডে অনলি। তো বেৰেকৰ ভিতৰতে 2-4 আমি কথা পাতিলোঁ, তাৰপিছত মোবাইলতে জমা লৈ লয়। তো আছাম ৰাইফলছ যিসকলে আহিব খোজে, সঁচা কথা ক'ব গ'লে আছাম ৰাইফলছ যিসকলে মেণ্টেলি প্ৰিপেয়াৰ্ড হৈ আহিব লাগে। ফিজিকেল ফৌজত আহিব যিহেতু ফিজিকেল সকলে ভাল লাগিবই, সেইটো ক'ব নাযাওঁ। মেইনলি ফৌজত আহাৰ কাৰণে বডিটো ভাল লাগিবই, এক্সাৰচাইজ কৰিব লাগিব, ৰানিং কৰিব লাগিব, ব্যায়াম কৰিব লাগিব, কষ্ট কৰিব লাগিব ট্ৰেইনিঙত। আছাম ৰাইফলত অলপ এক্সট্ৰাই কৰিব লাগিব বাকীকেইটা ফ'ৰ্চতকৈ। আৰ্মিতটো মই ক'ব নাযাওঁ, আৰ্মি ট্ৰেইনিং যিহেতু মই কৰা নাই। আমাৰ এই ট্ৰেইনিংটো বেচিক মিলিটাৰী ট্ৰেইনিং বুলি কয়। তো আৰ্মি ট্ৰেইনিংটো এনেকুৱাই। তো আৰ্মি আছাম ৰাইফলত ট্ৰেইনিং কৰিব লাগিলে বহুত কষ্ট কৰিব লাগিব। লগতে বাকীকেইটা ফ'ৰ্চত তুলনাত মেইনলি বহুত কৰিব লাগিব। বাকীকেইটাতকৈ হয়তো ডাবুল কষ্ট আছাম ৰাইফলত কৰিব লাগিব। আৰু বাকীকেইটা ফ'ৰ্চতকৈ ডাবুল নহয়, 10x 100x 100 গুণ বেছি মেণ্টেলি প্ৰেছাৰ ল'ব লাগিব ইয়াত। কাৰণ ইয়াতে
ঘৰত কথা পাতিব নোপোৱা 2 মিনিট হেৰি নোপোৱা মানে ইনষ্টাগ্ৰাম ফেচবুক চোৱা মানুহ হয় যিহেতু সেইবিলাক নোপোৱা এতিয়া চব বন্ধ হৈ যাব এটলিষ্ট 1 বছৰ এইবিলাক নোপোৱা আৰু তো মেণ্টেলিটো বহুত ষ্ট্ৰং কৰি আহিবা যিসকল আছাম ৰাইফল আহিবা আমি 4 মাহ কটালোঁ তেনেকৈ আৰু বাছ আমাৰ আৰু মেইন কথা ইয়াতে মিড টাৰ্মো বহুত লেট হয় কি কয় বাকীবিলাক ফ'ৰ্চ এই জুন আজি 8 তাৰিখ 10-15 দিনৰ ভিতৰত বাকীবিলাক ফ'ৰ্চ মিড টাৰ্মত যাব ওলাইছে CSFৰ ল'ৰা 20 তাৰিখে মিড টাৰ্মত আহিব আমাৰ মিড টাৰ্ম হ'ব আৰু অক্টোবৰ 4 মাহ আৰু মিড টাৰ্মলৈকে আছে আমাৰ তো ইয়াতে অলপ প্ৰচেছখিনি লম্বা হয় কাৰণ আমাৰ 28 উকত মিড টাৰ্ম তাহাঁতৰ 22 উকত মিড টাৰ্ম তেনেকুৱা আৰু তো মেইন যদি মই এটা এডভাইচ দিব খোজোঁ যিসকলে আছাম ৰাইফলছ প্ৰিফাৰেঞ্চ দি ৰাখিছে আছাম ৰাইফলছ পাব এইবাৰ SSC প্ৰথমৰ পৰাই যি মেণ্টেলটো মানে ষ্ট্ৰং কৰি আহিবা ইয়াত আহিলে পিছত কিন্তু বহুত বেয়া লাগিব মেইন কথা সেইটো কওঁ তো সেইটোৱে আৰু ইম্পৰ্টেণ্ট বাকী ইয়াতে একো নাই খোৱা লোৱা একদম ভাল ট্ৰেইনিংটো আৰু সেইটো ট্ৰেইনিঙৰ কথা নকওঁ সেইটোতো কৰিব লাগিব কাৰণ ফৌজত আহিছোঁ যিহেতু ট্ৰেইনিং কৰিব লাগিব সেইটো কষ্ট কৰিব লাগিব বাছ মই মেণ্টেল হেল্থৰ ওপৰত অকণমান ধ্যান দিব দিম তাৰ বাহিৰে আৰু বিশেষ একো নাই বাকী ইয়াতে অহাৰ পিছত ড্ৰেছ যিটো ড্ৰিম ড্ৰেছ আছে আছাম ৰাইফলছ আৰ্মি ড্ৰেছ সেইটো পাবা সেইটোৱে লাগে আমাক তাৰ বাহিৰে আমাকনো কি লাগিব সেইটো ড্ৰেছ পিন্ধাৰ পিছত আৰু চব দুখ কষ্ট একচুৱেলি নোহোৱা হৈ যায় এটা ফটো উঠিবা যেতিয়া ফটো এটা শ্বেয়াৰ কৰিবা ভাল লাগে কিন্তু সেইটো ড্ৰেছ যোৱাৰ কাৰণে কিন্তু ইয়াত বহুত কষ্ট কৰিব লাগিব কিছুমান ফ'ৰ্চতো ড্ৰেছ নাপায় ইয়াতে আছাম ৰাইফলত অহাৰ পিছতে ড্ৰেছ পাইছোঁ হয় বা আমি কিনি কেনে ড্ৰেছ ইউজ কৰিছোঁ ভাল লগা ড্ৰেছটো আমি নিজাকৈ বা কমফৰ্টেবল ড্ৰেছ আমি লৈছোঁ সেইটো কাৰণে কিন্তু ইয়াতে বহুত পে' কৰিব লাগিব আৰু বাকী ফেচিলিটিছ বাকী ফ'ৰ্চতকৈ কিন্তু এয়াৰত বহুত আছে চেলাৰী বা CSD কেণ্টিন লিভ তাৰপিছত বুলি কওঁ বাকী মেডিকেল ফেচিলিটিছ এইবিলাক আছাম ৰাইফলত বহুতেই ভাল বাকী ফ'ৰ্চতকৈ মই ক'ব লাগিব কিন্তু অকণমান কষ্ট আছাম ৰাইফলত বেছি বাকী মই এতিয়ালৈকে ট্ৰেইনিং হ'ল মেডিকেল এতিয়ালৈকে এদিনো যোৱা নাই আমি 21 দিনৰ যিহেতু মেডিকেল সেই থাকে ইয়াতে আহিলে মেডিকেল যাবই নালাগে পৰালৈকে মেডিকেল যাব নালাগে কাৰণ ৰেলিগেট হোৱাৰ চান্স থাকে যিহেতু কিন্তু ভুল এনে কিবা অকণমান পেইন হ'ল অকণমান সেই হ'ল মেডিকেল যাবই নালাগে বহুত মেজৰ কিবা হৈছে এইটো বেলেগ কথা পেইন আছে ঠিক হৈ যাব অকণমান গা বিষাইছে ঠিক হৈ যাব এইবিলাক বা বেছি অকণমান প্ৰব্লেম হ'লে উস্তাদবিলাকক কৈ দিলে ৰেষ্ট দি দিয়ে তেওঁলোকে বিটিত বা হেৰিত তো এইবিলাক চিন্তা নাই আৰু যদি অকণমান কৰ্পৰেট কৰি থাকিলে ভালকৈ যদি খোৱা লোৱা বা ভালকৈ তেওঁলোকে কোৱা ধৰণে কামবিলাক কৰি থকা যায় আৰামছে ট্ৰেইনিং হৈ গ'ল মই আৰামছে ট্ৰেইনিং তেনেকৈ 10 উইক্স ক্লিয়াৰ কৰিলোঁ তেওঁলোকে সকলোৱে SSC দি যিহেতু ৰিজাল্টে দিয়া নাই বাকী যোৱা বছৰৰ দৰে হ'ব যেন লাগিছে এইবাৰো ফিজিকেল মেডিকেল সকলোৱে প্ৰিপাৰেশ্যন ভালকৈ কৰক আৰু এইবাৰ ভেকেঞ্চি বহুত আছে এক্সাম লেভেল বহুত টান মাৰ্ক বহুত কম অসমৰ কেণ্ডিডেটৰ তেতিয়া হ'লে নিশ্চয় এইবাৰ কাট অফটো জবৰ তুলনাত বহুত কম যাব তো চিন্তা কৰিব নালাগে যিসকলে ভাল মাৰ্ক অকণমান স্ক'ৰ কৰি থৈ দিছে ৰ মাৰ্ক নাম আৰামছে আহি যাব যোনে যি ফ'ৰ্চ পায় এইবিলাক ফ'ৰ্চত জইন কৰি লোৱা বাকী যিসকলে আছাম ৰাইফল আহে ৱেলকাম টু আছাম ৰাইফল আহি আমাৰ ফৌজৰ মজা লোৱা আৰু আজিৰ বাৰু এইটো ইম্পৰ্টেণ্ট কিবা যদি থাকে কেতিয়াবা পাৰিলে জনাম আৰু বাকী ট্ৰেইনিঙত আশা কম আৰু সকলোৱে ভালকৈ প্ৰিপাৰেশ্যন কৰক সকলোকে বহুত অল দ্য বেষ্ট আৰু ৰবিবাৰে যদি ইম্পৰ্টেণ্ট কিবা থাকে নিশ্চয় শ্বেয়াৰ কৰিম জয় অসম জয় হিন্দ